নদী চাপৰিত আমাৰ দুখন ডিছপেঞ্চেৰী আচলতে এইখিনি এই পাৰ্টটোত আছে চিচি বৰগাঁও ব্লকৰ ভিতৰত। এটা হৈছে অকাজান ডিছপেঞ্চেৰী আৰু পিপলগুৰি। আৰু ইয়াতে অকাজান ডিছপেঞ্চেৰী বা পিপলগুৰি ডিছপেঞ্চেৰীৰ ভিতৰত 25টামান সৰু বৰ চাপৰি আছে। গতিকে সৰু বৰ চাপৰিবোৰত 25,000 এনিমেল পপুলেশ্যন আছে। তাৰে ভিতৰত 70% কেটল পপুলেশ্যন আছে। আৰু এই চাপৰিবোৰতে গৰুবোৰ পালন কৰা হয়। এই কেইবছৰৰ ভিতৰত যথেষ্ট ছাগলী আৰু ভেড়াৰ মানে ইয়াত পপুলেশ্যনটো বাঢ়িছে। আৰু যোৱাকালি হঠাতে অহা প্ৰায় 10টা বজাৰ পৰা বেছিকৈ পানীটো বাঢ়িলে আৰু বঢ়াৰ পিছত গৰুবোৰ সোনকালে আনিব পৰা নগ'ল। গতিকে এতিয়া আমি যোৱাকালিৰ পৰা ইয়াত আমি কামত লগাইছোঁ আৰু গৰুবোৰ এনেকৈ উঠাইছোঁ যাতে ছেফ জেগাত সিহঁতে থাকিব পাৰে। লগতে আমি টেম্পৰেৰী কেটল ছেট স্থাপন কৰিছোঁ যাতে এই বৰষুণত গৰুবোৰ থকাৰ কাৰণে এটা সুবিধা হয়। আৰু আমি চৰকাৰক আৰু প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে এই পশুধন কেইটাই যাতে খাদ্য সময়মতে পায়। আমাৰ বেমাৰ আজাৰৰ কাৰণে আমাৰ ভেটেনেৰী ডিছপেঞ্চেৰী সকলোৱে আমি ইয়াত যোগাযোগ কৰি আৰু ইয়াত আমি চাইছোঁ। আৰু দিনে ৰাতি যোৱাকালিৰ পৰা দিনে ৰাতি আমি তদাৰক কৰিছোঁ গৰু ম'হবোৰ যাতে ভালকৈ ৰেস্কিউ হয় আৰু যাতে ভাল এটা ছেফ জেগাত থাকে আৰু কোনো ধৰণৰ বেমাৰ আজাৰৰ পৰা যাতে আঁতৰত থাকিব পাৰে। এতিয়ালৈকে আমি আজিৰ দিনটোলৈকে 40% আমি গৰু ৰেস্কিউ কৰিছোঁ আৰু তাতে যথেষ্ট ভেড়া আৰু ছাগলী ৰেস্কিউ কৰা হৈছে। এই পাৰ্টটো হৈছে ইয়াত কুচেৰমুখ আৰু ৰামৰাজ্য আৰু চিকনগলি বুলি এই গোটেই পাৰ্টটোত চুমনিয়ালৈকে এই গোটেই পাৰ্টটোত ইয়াত এইখিনি চেকাই মাছগাঁও এই স্পাৰত আমি ৰেস্কিউ অপাৰেশ্যনটো ইয়াত কণ্ডাক্ট কৰিছোঁ। আৰু নামনিলৈ আমি কণ্ডাক্ট কৰিছোঁ পিপলগুৰি ছাইডটোত, তাৰপিছত বধিয়া চুক ছাইডত আৰু জংগলী অফিচত। এইখিনি হৈছে ব্ৰহ্মপুত্ৰ চিচিমুখ অঞ্চলৰ যিখিনি চাপৰি আছে এই অঞ্চলৰ গোটেই চাপৰি গৰু ম'হখিনি মানে লিফ্টিং কৰা হৈছে।